প্ৰথম অভিধান প্ৰণেতা দামচাও টেঙাই মহন সমাধি ক্ষেত্ৰত অসম জাতীয় পৰিষদ চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় মেডাম মেফি উদযাপন অসম জাতীয় পৰিষদ ডিব্ৰুগড় জিলা সমিতি উদ্যোগত খোৱাং সমষ্টি সমিতিৰ সহযোগত হালধিবাৰী আঞ্চলিক সমিতি আৰু বৰপথাৰ দেউধাই চেতিয়া গাঁওবাসীৰ আতিথ্যত আজি বৰপথাৰ দেউধাই গাঁৱত স্থিত অসমৰ প্ৰথম অভিধান প্ৰণেতা দামচাও টেঙাই মহান সমাধি ক্ষেত্ৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম জাতীয় পৰিষদৰ চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় মেডাম মেফি উদযাপন কৰে। কাৰ্যসূচী অনুসৰি উক্ত দিনা পুৱা ৮ বজাত পৰিৱেশ নিকাকৰণৰ পাছতে পুৱা ৯ বজাত দলীয় পতাকা উত্তোলন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি যোগেশ্বৰ চেতিয়াই। পুৱা ৯:১৫ বজাত শ্বহীদ তৰ্পণ কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। মৈদাম তৰ্পণ কৰে অসম জাতীয় পৰিষদৰ উপসভাপতি ত্ৰয় অনুপ ফুকন বীৰেন বৰুৱা ডক্টৰ দিলীপ কুমাৰ ভূঞাই। পুৱা ৯:৪৫ বজাত প্ৰথম অভিধান প্ৰণেতা টেঙাই মহনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক ৰাজন গগৈ আৰু উৎপল শৰ্মাই। পুৱা ১০ বজাত টাই আহোম ধৰ্মীয় ৰীতি নীতিৰে মেডাম মেফিৰ দামফি পূজা অনুষ্ঠিত হয়। দিনৰ ১১:৪৫ বজাত সমবেত সংগীতেৰে মঞ্চ উদ্বোধন কৰে। উক্ত মুকলি সভাখন সভাপতিত্ব কৰে অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সভাপতি শুভাকৰণ গোহাঁইয়ে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি সম্পাদক ক্ৰমে লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই। আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে মানিক গগৈ চিত্ৰৰঞ্জন বসুমতাৰী দীপ পেগুৱে। উক্ত অনুষ্ঠানতে মান্নাং অঞ্জলি মোহন চেতিয়া পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া অনাতাঁৰ শিল্পী হীৰেণ কৰ্মকাৰ মানচাও ভৈৰৱ মহন মানচাও মনোৰঞ্জন কোঁৱৰ অক্ষয় বৰুৱা পুনা ভৰালী দেউৰী ডক্টৰ নীলিম চেতিয়া অৱদিয়া তপ্ন বাবুৰাম টায়েক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। দিনৰ ২ বজাত সমাজৰ প্ৰীতি ভোজ খোৱা পাছত বিয়লি ৪ বজাত পতাকা সম্বৰণ অনুষ্ঠান সামৰণি মাৰে। সকলোৱে একতাৰে আগবঢ়াটো বিচাৰিছোঁ য'ত যাৰ শক্তি আছে তাত সকলোৱে মানে য'ত আঞ্চলিক দলবোৰৰ শক্তি য'ত বেলেগ আন দলৰ শক্তি অনুসৰি বুজা পৰাৰে একতাৰে যুঁজিব লাগে। স্বৰ্গদেউ চাওলুং চুকাফাইও কৈছে তেওঁ যিটো আদৰ্শ সেইটো সাতৰাজ একত্ৰিত কৰি একৰাজ কৰা আৰু অসমলৈ যিমানবোৰ শত্ৰুৱে আক্ৰমণ কৰিছিলে প্ৰতিখন ৰণত জয়লাভ কৰাৰ মূল মন্ত্ৰটোৱে আছিল একতা। শত্ৰু যেতিয়া সন্মুখত থাকিব শত্ৰুৰ হাতত শক্তি যেতিয়া বেছিকৈ থাকিব টকা পইচা বেছিকৈ থাকিব বিৰোধী বা তেওঁলোকক পৰাভূত কৰিবলৈ বিৰোধীৰ হাতত থকা মূল শক্তিটো হ'ল একতা। গতিকে এইটো পাহৰি যাব নালাগে। শৰাইঘাটৰ ৰণ ১৭ বাৰ মোগলৰ আক্ৰমণ প্ৰতিহত কৰোঁতে স্বৰ্গদেউসকলৰ লগত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে সহযোগিতা আগবঢ়াইছিলে একতাৰে যুঁজিছিলে। এইটোৱে শক্তি। সেইকাৰণে পঞ্চায়ত নিৰ্বাচন হওক বিধানসভা নিৰ্বাচন হওক সকলোৱে সন্মিলিতভাৱে যুঁজিব লাগে। এই পবিত্ৰ মেডাম মেফিৰ দিনটোত আমি সমগ্ৰ অসমবাসী ৰাইজক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিসকল উপৰিপুৰুষ যিসকলৰ আশীৰ্বাদত আমি এখন সুন্দৰ পৃথিৱীত আমি জন্ম লোৱাৰ সুযোগ পালোঁ আমাৰ সকলো দাম ১৪ পুৰুষৰ দাম আৰু ফিসকলক আমি আজি প্ৰণিপাত জনাইছোঁ। যিসকল পুথাও পুলিং তেওঁলোকৰ আশীৰ্বাদতে আজি সমাজখন গঢ় লৈ উঠিলে সৰ্বাংগ সুন্দৰকৈ। এখন সুন্দৰ সমাজ এটা শক্তিশালী জাতিসত্তা এটা জাতিৰ স্বাভিমানী জাতীয় চেতনা যিসকলে সিঁচি দিলে আমাৰ প্ৰতিগৰাকী উপৰিপুৰুষলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলে পুণ্যধামৰ পৰা আমাক আশীৰ্বাদ প্ৰদান কৰিব যাতে আমাৰ সমাজলৈ অহা যিবোৰ সংকট এই সংকট আমি সকলোৱে সন্মিলিতভাৱে দূৰী কৰিব পাৰোঁ। অসমত বিঘ্নিত হোৱা সমন্বয়ৰ যিটো বাট বা যিটো পৰিৱেশ সেইটো নাইকিয়া হৈ সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ যাতে বৰভেটি পুনৰ শক্তিশালী আৰু সুদৃঢ় হয় তাকে আমি কামনা কৰিছোঁ। এই সময়ত জাতিৰ বহুত সংকট আহিছে। আমাৰ ভাষালৈ পৰা প্ৰত্যাহ্বান কৃষ্টি সংস্কৃতিলৈ প্ৰত্যাহ্বান মাটি ভেটি আমাৰ সম্পদ আমাৰ ৰাজনৈতিক অধিকাৰ কোনো শক্তিয়ে আমাৰ আধিপত্যবাদী প্ৰভুত্ববাদী চিন্তাৰে তেওঁলোকে নিশেষ কৰিবলৈ বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰিছে। তেনে সময়ত আমি আমাৰ যিসকল স্বৰ্গদেউ চাওলুং চুকাফাৰ আৰম্ভ কৰা এই জাতিসত্তাৰ এই আমি যাত্ৰাটোত আমি আশা ৰাখিছোঁ যে আগন্তুক দিনসমূহত আমাৰ দাম আৰু ফিসকলৰ আশীৰ্বাদত এই সংকট মোচন হ'ব। তেওঁলোকৰ যি স্বাভিমান চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি থৈ যোৱা জাতিসত্তাৰ আদৰ্শ আৰু যিটো দৰ্শন জাতীয় দৰ্শন পুনৰ উত্থান হ'ব। আমি পুনৰ সমন্বয়েৰে শক্তিশালীভাৱে আগবাঢ়িব পাৰিম আৰু সকলো ধৰণৰ এনেকুৱা অসূয়া শক্তি যিবোৰে আমাৰ মাজত বিভাজন আনিছে যিসকলে অন্যায় কৰিছে অনীতিৰে সমাজ আচন্ন কৰিব খুজিছে তেওঁলোকক প্ৰতিহত কৰিব পাৰিম আৰু ৰাজনৈতিকভাৱে
স্বাভিমানেৰে প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে একত্ৰিতভাৱে অসমত থকাৰ এটা পৰিৱেশ পুনৰ প্ৰতিষ্ঠা হ'ব। আৰু মেডাম মেফিৰ দিনটোত আমি আহ্বান জনাইছোঁ, আমি যিটো স্থানত আমি এই মেডাম মেফি আয়োজন কৰিছোঁ, এয়া ডামচাও টেঙাই মহন পণ্ডিতৰ এটা পবিত্ৰ, তেওঁ ইয়াত মৈদাম আছে আৰু তেওঁৰ আবক্ষ মূৰ্তি আছে। সকলোৱে জানো যে প্ৰথমগৰাকী অভিধান প্ৰণেতা অসমৰ টেঙাই মহন, যিগৰাকীয়ে 50খনতকৈ বেছি গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ এই গ্ৰন্থবোৰ টাই ভাষাত ৰচনা কৰা গ্ৰন্থবোৰ অসমীয়ালৈ অনুবাদ হ'ব লাগে, সকলো গ্ৰন্থ সংৰক্ষণ হ'ব লাগে, ডিজিটেলি আৰ্কাইভ হ'ব লাগে। তাৰ উপৰিও এই সমাধি ক্ষেত্ৰ মৈদাম ক্ষেত্ৰ সৰ্বাংগ সুন্দৰকৈ গঢ়িব লাগে, ৰাস্তা বনাব লাগে, পূৰ্ণাংগ মূৰ্তি বনাবৰ কাৰণেও এটা আমি দাবী উত্থাপন কৰিছোঁ। তাৰ উপৰিও এই খোৱাং অঞ্চলটোতে খোৱাং সমষ্টিৰ বিভিন্ন প্ৰান্তত ঐতিহাসিক স্মৃতি বিজড়িত বহুত কীৰ্তিচিহ্ন আছে, সেইবোৰ সংৰক্ষণ সংবৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু তাৰ উপৰিও আমি সমগ্ৰ অসমত আহোম ৰাজশাসন ব্যৱস্থাৰ সময়ত যিটো বিভিন্ন কীৰ্তিচিহ্ন আছিলে সেইবোৰৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ লগে লগে টেঙাই মোহনৰ নামত যাতে চৰকাৰী ফালৰ পৰা বিশেষ বঁটা প্ৰদান কৰা হয় তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।